নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি 2023 চনৰ নোবেল বঁটাসমূহ আলোচনা কৰিবলৈ লৈছো আহক আলোচনা আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটি হৈছে 2023 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা কোনে লাভ কৰিছিল আৰু পদাৰ্থ বিজ্ঞানত সৰ্বমুঠ 3 জনে একেলগে নোবেল পাবলৈ সক্ষম হৈছিল তেখেতসকল হ'ল পিয়েৰ আগষ্টিনি ফেৰেন্স ক্ৰাউছ এন হুইলিয়াৰ তেখেতসকলে যিটো বিষয়ৰ বাবে নোবেল পাবলৈ সক্ষম হৈছিল সেইটো হৈছে এট'চেকেণ্ড পালচেছ পোহৰৰ এট'চেকেণ্ড স্পন্দন সৃষ্টি কৰা পৰীক্ষামূলক পদ্ধতিৰ বাবে তেখেতসকলে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা পাবলৈ সক্ষম হৈছিল আপোনালোকক কোৱেশ্চন হয়তো আহিব পাৰে যে পদাৰ্থ বিজ্ঞানত নোবেল কোনে কোনে পাইছিল নতুবা আপোনালোকক সুধিব পাৰে যে কিটো বিষয়ৰ বাবে নোবেল পাবলৈ সক্ষম হৈছিল গতিকে আপোনালোকে কি ওয়াৰ্ডটো মনত ৰাখিব সেইটো হৈছে এট'চেকেণ্ড পালচেছ সেকেন্ড কোৱেশ্চনটি হৈছে 2023 চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা কোনে লাভ কৰিছিল আৰু ৰসায়ন বিজ্ঞানতো সৰ্বমুঠ 3 জনে একেলগে নোবেল বঁটা পাবলৈ সক্ষম হৈছিল তেখেতসকল হ'ল মংগি ৱায়েণ্ডি লুই ব্ৰুছ আলেক্সি য়াকিমভ আৰু এখেতসকলে যিটো বিষয়ৰ বাবে নোবেল পাবলৈ সক্ষম হৈছিল সেইটো হৈছে কোৱান্টাম ডটছ কোৱান্টাম বিন্দুৰ আৱিষ্কাৰৰ বাবে তেখেতসকলে নোবেল বঁটা পাইছিল কিৱৰ্ডটো মনত ৰাখিব সেইটো হৈছে কোৱান্টাম ডটছ 3 নম্বৰ কোৱেশ্চনটি হৈছে 2023 চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা কোনে লাভ কৰিছিল আৰু এই ক্ষেত্ৰতো দুজনে একেলগে নোবেল পাবলৈ সক্ষম হৈছিল তেখেতসকল হ'ল কাটালিন কাৰিকো ড্ৰু ৱেইসমেন আৰু তেখেতসকলে যিটো বিষয়ৰ বাবে নোবেল পাবলৈ সক্ষম হৈছিল সেইটো হৈছে ডিস্কভাৰী অফ mRNA ভেকচিন এগেইনষ্ট COVID-19 COVID-19ৰ বিৰুদ্ধে তেখেতসকলে mRNA ভেকচিন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ বাবে নোবেল বঁটা পাইছিল 4 নম্বৰ কোৱেশ্চনটি হৈছে 2023 চনত সাহিত্যৰ নোবেল বঁটা কোনে লাভ কৰিছিল আৰু এই ক্ষেত্ৰত লাভ কৰিছিল জন ফছে তেখেতে এখন বুক লিখিছিল সেই বুকখন আছিল আৰ্ট এণ্ড গডৰ ওপৰত শিল্প আৰু ভগৱানৰ ওপৰত লিখা এখন বুকৰ বাবে জন ফছে সাহিত্যৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল 5 নম্বৰ কোৱেশ্চনটি হৈছে 2023 চনত শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিছিল ইয়াৰ এনসাৰটি হৈছে নাৰ্গেছ মোহাম্মদী ইৰাণৰ এগৰাকী হিউমেন ৰাইট এক্টিভিষ্ট হয় তেখেতে ইৰাণৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দি আছিল যাৰ বাবে তেখেতে শান্তিৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে 6 নম্বৰ কোৱেশ্চনটি হৈছে 2023 চনত অৰ্থনীতিৰ নোবেল বঁটা কোনে লাভ কৰিছিল ইয়াৰ এনসাৰটি হৈছে ক্লাউডিয়া গোল্ডিনে এটা ষ্টাডি কৰিছিল তেখেতৰ ষ্টাডিটো আছিল জেন্ডাৰ গেপ ইন লেবাৰ মাৰ্কেট আৰু এই জেন্ডাৰ গেপ ইন লেবাৰ মাৰ্কেটৰ ষ্টাডিৰ বাবে তেখেতে অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে আপোনালোকে কি টাৰ্মবোৰ ভালদৰে মনত ৰাখিব এইখিনিয়ে আছিল 2023 চনৰ নোবেল বঁটাসমূহ আপোনালোকে ভালদৰে ইয়াৰে নামসমূহ লগতে কোনটো বিষয়ৰ ওপৰত পাইছে মনত ৰাখিব আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পালে চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ